মিনিট আজি যে মেকুৰী লৈ আহিলে কথাটো কি বিকিবলৈ আনিছে না কাহ হল আনিছে বিকিবলৈ দিছো 20 টকাটা সেই লাপালটো লাগে বুলি দিলো 20 টকাটা কাহ হব আনিছে মেকুৰী বুলি আরে ভন্ডি স্কুল কি হল আজি খিন খিন নিচিনা লাগিছে যে বেমাৰ নিচিনা লগাই নাইচোন বেয়াকে কেলে কৈছা এইবোৰ ওলাই গৈছে নহয় আকৌ কাটিব লাগিব এতিয়া এইটো ভিডিঅ' আজি বুঢ়িয়া বহুত চিঙিল হও নহয় তাক দুখায় কেও কি কবা 8 কেজি বাইদু এখন হে কথা কেলে পড়লি না হে কথা কবি আই মাইকটা এখন টান দিব লাগিব মিন্টা ইটা পিছলৈ গৈ গাড়ীখনৰ অৱস্থা চাওক আপোনালোকে এই মটৰচাইকেলখন মই কেনেকুৱা কামত ব্যৱহাৰ কৰিছো দেখিছে ছোৱালীও উঠাও বুৱাইও উঠাও সব উঠাও লৰাও উঠাও বুঢ়াও উঠাও নব কেনেকুৱা লাগিছে খাস্তা বিস্কুট খাই মজা লাগিছে বাইদেউ ভালে লাগিছে অৰ্ডাৰ দিয়া এই আমাৰ ভন্টি আনি কই ভন্টি ম্যাডাম তো পালি পাইপে মেইছো মিন্টুদা হলে বয়স গাড়ি জয় আমাৰ কথা বলা কাটিবা হৈ গল এটুকা দুটুকা তিনটু চাৰিটুকা এই চাৰিটুকা মালভোগ আৰু এটুকা জাহাজী ধুনীয়া কল আৰু ক'ত চাওছা নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আজি দিনটোৰ ভিডিঅ'লৈ মই যদুমণি গগৈ মই গোলাঘাট জিলাৰ চাউদং পথাৰৰ হয় মই পালোহি আমাৰ ঘৰৰ ওচৰৰ এখন পকা ওখ দলং আমাৰ গাঁৱত এইখনে একেবাৰে ওখ দলং আৰু পথাৰখন চাওক আপোনালোকে কিমান পানী হৈ গ'ল দেখিলে তো এইফালে যদি আপুনি চাই নহয় গোটেই একেবাৰে সাগৰ আৰু এইখনলৈ আহি আবেলি পথ দুপৰীয়া নহয় বেছিকৈ আবেলি আহে মানুহে ফটো উঠিবলৈ আহে ভাত খালি নাই কালি বাইদেউ ঘৰলৈ গৈছিল নেকি ডিউটি নাই যোৱা নি মিনিট আজি যে মেকুৰী লৈ আহিলে কথাটো কি বিকিবলৈ আনিছে না কাহ হল আনিছে বিকিবলৈ দিছো 20 টকাটা সেই লাপালটো লাগে বুলি দিলো 20 টকাটা কাহ হব আনিছে মেকুৰী বুলি মিকি ঘৰ ল'ৰাটো কেনেকুৱা ভাল হৈছে নে সেই ল'ৰাটোক 20 টকাটা দিলো 20 টকাটা আছিলেহে মই দেখোন হয় নি আৰু এইবোৰ নাপু কিমান আনিছে নাপু ঠিকে আছে গাখীৰ দিছোঁ বাতিত বাকী খাইছে বাৰু 9:50 ৰাতিপুৱা ভাত খালোঁ এতিয়া ওলাইছোঁ বাগানলৈ বলক আহি পালোহি বাগান মানুহখিনি এইখিনি আৰে ভন্টি স্কুল কি হ'ল আজি খিন নিচিনা লাগিছে যে বেমাৰ নিচিনা লগাই নাইচোন সময় হ'লগৈ 12টা এইফালে পাত ছিঙি আছে আৰু 10 মিনিট এই বাগানখনৰ পাত ছিঙি হৈ যাব মানে বহুত পাত ওলোৱা নাই একদম চেলেকা চুবিয়াকে য'তে পাত ওলাইছে বেয়াকে কেলে কৈছা এইবোৰ ওলাই গৈছে নহয় আকৌ কাটিব লাগিব এতিয়া এইটো ভিডিঅ' মানুহকেইটা ওলাইছে নি চোৱাব ওলাইছে কাটি দিম Ui dùi sao ba ha. Itu kah le? Mana? Bai du. 8 kg apuna. 8 kg man ko. 8 kg. Bai du 8 kg. Muyat mal ase. Kiba gi. No mal ko. Pan do to do di. So. Ye ko tai pun kile. আজি বুঢ়িয়া বহুত চিঙিল হও নহয় তাক দুখায় কেও কি কবা 8 kg বাইদু 10 kg নকলো
এইটো হুটো নহ'ল দেই কমি গ'ল 16 কেজি 16 কেজি নিম কই 17 কেজি 17 কেজি 16 কেজি নিম কই অকণ তুমি ওচৰলৈ আহিবা আকৌ মানে নহয় এনেকে কমি কমি গৈ থাকিলে পিছত কমিব নহয় হেয়া দি দিবা আকৌ এতিয়া 17 কেজি নহয় তেনেকে আকৌ ঘৰলৈ লুকাই যায় বুজি মোৰো মিঠাই ক'বলৈ কি হ'ব কৈছে ঘৰলৈ নো কেলে পাৰিবা নাই চাবানি 24 কেজি যোৱাই অনি চাওঁ ওচৰলৈ আহা 24 25 27 এইটো 12 কেজি নহয় 25 কেজি ভালে 200 টকা পাই যায় ইয়া 12 নাই মই 12 কেজি ইফালে দাঙিবই বনা 8 কেজিটো দেখিব না কথা আছে দিয়ক এইটো 11 কেজি হ'ল দেই 12 কেজি নহ'ল তিনি মোৰ ভাগৰ কিমান হ'ল কৈছিলা 17 কেজি না এই 16 কেজি এইটো নব 11 12 কেজি সেই 11 কেজি নব 11 কেজি পানী পেলে মই গমিয়ে নাপাওঁ মিনুটা ভাল মানুহ আ দেই মই 5 কেজি মোৰ মুনাটো অজাই নিদিলা নেকি চাপানি খাবলৈ আছে তাত গৈ অকণমান বহিবাগে মই চাপানিটো লৈ আহিমগৈ পুককে মুনা আছে বাৰু কোনখন অঁ মিনুটা আমাৰ 3খন ইয়াত আছে অঁ তাৰমানে ক'ত কি হৈ আছে ঠিকানা মোৰ মোবাইল মই জানো পাতখিনি উঠালোঁ জুখিলোঁ এতিয়া ঘৰলৈ যাওঁ বাকীবোৰ একো নহয় খালি মোৰ কিবা বস্তুৱে ভাগিব নিচিনা লাগিছে এইটো মইহে জানো গাড়ীখনৰ অৱস্থা চাওক আপোনালোকে এই মটৰচাইকেলখন মই কেনেকুৱা কামত ব্যৱহাৰ কৰিছোঁ দেখিছে ছোৱালীও উঠাওঁ বোৱাৰীও উঠাওঁ চব উঠাওঁ ল'ৰাও উঠাওঁ বুঢ়াও উঠাওঁ কিন্তু এই ঘৰৰ কামত এই কামবিলাকো লগাইছোঁ বা কৰাইছোঁ গাড়ীখনক আকৌ পাই গ'লোহি বাগান পাতখিনি মানে ঘৰত থ'লোগৈ থৈ আকৌ আহিছোঁ আৰু এইবুলি লৈ আহিছোঁ চাহ খোৱা ভাত নিদিয় কিয় যে থৈ নিদিয়ে মইনো দিম কিয় আৰু ককাৰ চাহ পানী খোৱা দেখি একেবাৰে ককা হ'ব নাতি পাই গ'লহি দুটা অঁ সেইফালে নাতি দুটা নাতিকেইটাৰ নাম কি ককা অঁ মাইনু গাভৰু কোনজনী গাভৰু সেইজনীয়ে নি এইজনী গাভৰু হ'ব লাগিছিলে দেই হে অঁ নব কেনেকুৱা লাগিছে খাস্তা বিস্কুট খাই মজা লাগিছে বাইদেউ অৰ্ডাৰ দিয়া এই আমাৰ ভণ্টি নিকৰি ভণ্টি মিণ্টু দা হ'লেই বৰ চুকাত যোৱাই
নাতি পৰি মই আৰু এতিয়া সময় হ'ল 3:36 চাহপাত নিয়া গাড়ী আহি পালেহি আৰু চাহপাত নিয়া গাড়ী আছে আমাৰ ঘৰত মই চাহ দিবলৈ অহাই তাৰপিছত মই ঘৰলৈ যোৱা নাই ইয়াতে এনেই মোক চুপতি মাৰি মাৰি আছিলোঁ গোটেই মানুহখিনি এতিয়া আহিব চাহপাতখিনি ৱেইট কৰিম মটৰচাইকেলত বান্ধিম লৈ যাম বহি আছে পেটটো ডাঙৰ হ'ল কি হ'লনো বাগানলৈ কি হ'ল কি ভৰি চেণ্ডেল আজি ষ্টাইলে যে কথাটো কি ডিমাপুৰীয়া মাল কাহিলে মোনাত সেই কাটাটো আছে লৈ তেনেকৈ যাওক অহৌ নহয় ক'তনো তাই অহৌনো অহৌ হ'লে তাই বিয়া পাতিব নোৱাৰে নহয় অহৌ মানুহে বিয়া নাপাতে নহয় তোমালোকৰ মা নামটো কি বুলি দিছিলোঁ অঘৈ মন্তি নহয় অঘৈ আজি কিন্তু মৰমতে দিছোঁ দেই বেলেগ কিবা ভাবি চিন্তি দিয়া নাই কি যদু এনে ক'ব নেকি ঐ মা তেনেকে নাম দিলে এনে ক'ব নে যদুৱে 8 কেজি মিনটো কাই 8 কেজি এইটো 16 কেজি ভণ্টি মোৰ ভাগ দুই হলং 32 কেজি চিঙিলো আজি কাৰ ভাগ 16 কেজি হেতু কৈ দিয়া মোৰ ভাগ নিং কৈ ভাগ জেবাং কৈ অ জোৱাই হেনি 18 কেজি জোৱাই নবো জেবাং কৈ 13 কেজি এটা বাইদেউ ভাগ মন্তি অঘৈ 5 কেজি মোৰ কৈছো সেই জোৱাই ভাগৰ কিমান হ'ল মই যদি গাভৰু যদি হ'লহেঁতেন মিনুটা যদি কোনোবাই কৰেহেঁতেন ইয়াক দাঙি লৈ যা বুলি কয় একদম ঘাপ পাই দিলে নাক তেতিয়া টেম্পা আহি গ'লে নাক গম পাইছে নাই মোকো যদি কয় নহয় মই পাতৰ মনত দাঙিব নোৱাৰো কৰিছিলোঁ গাভৰু যদি হয় নহয় ইয়াক দাঙি লৈ যাব একদম মই দাঙি লওঁ দেই ধুই কোন মাথাত ধৰিম সঁচা কথা কৈছোঁ সেইকাৰণে নাই পোৱা আকৌ তুমি বিচাৰি চৈতত সেইটা বুলি ভাবিছে কথাতচোন মেচিনতকৈ চোকা নিচিনা লাগে নহয় কথাটো পাৱাৰ আছে কিন্তু পাৱাৰ থাকিব বেছি হৈ যায় নি আকৌ তেতিয়া হয় নহয় সেইটো পাৱাৰ মানুহ ইমান বেছি হওক 2 মিনিট 2 মিনিটৰ কাৰণে মানুহ কিমান মহান হ'ল মানুহ
যি মানুহে মৰম চেনেহ বুজি পায় সেই মানুহে সেনেকুৱা নকয় ন সেইটো তোমাৰ গোটা টাইম নিবিচাৰে সদায় মৰম চেনেহ কৰিব এইটো কেনেকৈ কাটে আমাৰ কথাবোৰ কাটি দিবলৈ দি দিয়া শিকাই দিহি আহা মই কাটি দিম আকৌ মোক দেখাই দিলে হৈ গ'ল নহ'ব আমাৰ কথাবোৰ হ'লে কাটিবা মই পাতৰ মোনাটো পাতৰ এটা মোনা নহয় দুটা মোনা উঠাই এই গাড়ী পিছফালৰ চিটটোত উঠালোঁ বান্ধিলোঁ এতিয়া যাওঁ তোমালোকে চব সম্পত্তি লৈ আহা $31 হৈ গ'ল এইবেলি হৈ গ'ল সময় 4:03 এইবেলি সময় হ'ল 4:03 আৰু আজি চিঙা পাতখিনি গাড়ী আহি নিলেহি ব'ল কলখিনি কাটি লওঁ এতিয়া কথাটো এনেকুৱা হ'ল কল মানে চালোঁ আৰু কলৰ থোকত মানে চৰাই বাঁহ সাজি আছে আৰু যদি পোৱালি কণী আছে তেতিয়া আমি কলথোকা নাকাটোঁ যদি নাই কাটিম মানে কি হ'ল এতিয়া মোৰ হাওটো ল'বলৈ মন নাই কলথোকা যদি কাটি পেলাওঁ ঘৰখন ভাঙি পেলোৱা হ'ব নহয় লোকৰ সেই কলথোকা চালোঁ ধুনীয়াকৈ আৰু সেই কলথোকাত দুটা চৰাই পোৱালি আছে পেটুলুকা চৰাই বেলেগ চৰাই নহয় পেটুলুকা চৰাই হিন্দীত ইংৰাজীত কি বুলি কয় ময়ো নাজানো কিন্তু পেটুলুকা চৰাই পোৱালি মই চিনি পালোঁ দুটা আছে আৰু এটুকা আকৌ মই কলৰ ওচৰ পাইছোঁহি ইয়াতো এনেকৈ চৰাই বাঁহ আছে মই এটুকাটো চাওঁ যদি এটুকাটো যদি চৰাই পোৱালি আছে এটুকা কলৰ নাকাটোঁ মই আপোনালোকক দেখাইছোঁ আপোনালোকে চাওক মই আপোনালোকক দেখুৱাইছিলোঁ নহয় এই কলথোকাটো চৰাই পোৱালি আছে মানে চৰাই বাঁহ আছে আৰু চৰাই পোৱালি আছে মোৰতো কলথোকা কাটি দিবলৈ মন মোক পইচা লাগে কিন্তু সেই চৰাই হালৰ ঘৰখন মই নেভাঙো পোৱালিকেইটা অনিষ্ট নকৰোঁ সেইখিনি মই মায়া মোহ ত্যাগ কৰিব পাৰিছোঁ চৰাই যে ঘৰখন নেভাঙো থাকক আৰু দে পইচাই নালাগে লাগিলে কল ইয়াতে বুঢ়া হৈ ছিগি ভাগি হৈ যাওকগৈ মই আগতো তেনেকুৱা কৰিছোঁ দুটুকা কল কেঞ্চেল হ'ল চৰাই বাঁহ থকাৰ কাৰণে বাকী বেপাৰী ক'ত পচন্দ কৰে কওক বাগানত ঘূৰি ফুৰিছোঁ টলংকৈ এয়া চাওক এটুকা দুটুকা তিনিটুকা চাৰিটুকা এই চাৰিটুকা মালভোগ আৰু এটুকা জাহাজী ধুনীয়া কল আৰু ক'ত চাওঁ চা ধুনীয়াকৈ পাইছনে দেখিছে কলকাতা ষ্টাইল এনেকুৱা বেপাৰী কলপাতখিনি কাটি ল তাৰপিছত ধুনীয়াকৈ কাটি দিবি সেইটুকা চক কল কি ধুনীয়া কল দেখিছে 4:50 দুপৰীয়া বুলি কিবা এটা খালোঁ 4:50 এতিয়া হ'লেই 4:30মান বজাত মানে কিবা এটা খাইছিলোঁ আৰু এইফালে চক এইফালে ভিপুল ভিটামিন এটা আছে এইফালে ইফক' কিবা মানে দৰৱ এটা আছে ভিটামিন এতিয়া মই এই দৰৱ দুটা স্প্ৰে কৰিম এতিয়া টেঙা গছত হৈ গ'ল যাওঁ স্প্ৰেটো হ'ল কিষাণ গেছ 4 ষ্টক স্প্ৰে গতিকে বলক
আপোনালোকে দেখিলে মই কি ধৰণে স্প্ৰে কৰিলোঁ ধুনীয়াকৈ মানে ডাঠকৈ দিছোঁ আজি অলপ হয় মই চালোঁ পপাই ঠিকে কৈছিলে মোক টেঙাখিনি বোলে চিং ডাঙৰ ডাঙৰখিনি বোলে বিকি দে মই বিকিব পাৰিলোঁ মিনিটত 2 বিকিব পাৰিলোঁ তেনে থাকক আৰু ন একাইছে ছিঙি একাইছে যিমান পাৰোঁ আৰু যিমান হয় আজি দৰৱ মাৰিছোঁ মোৰ বিশ্বাস এটা আছে আজি দৰৱ মাৰিছোঁ ভিটামিন মাৰিছোঁ ডাঙৰ হ'ব বুলি অলপমান মানে ডাঙৰ হয় আৰু অহা সপ্তাহ ছিঙিম ধুনীয়াকৈ ছিঙিম সৰহকৈ নিম এতিয়া সময় হ'ল 5:30 আৰু দৰৱ স্প্ৰে কৰি আছোঁ মই আৰু ইমান ডাঙৰকৈ বৰষুণ এজাক আহিছে কি ক'ব মোৰ দৰৱখিনি এতিয়া এনেই ঠানি হ'ব যেন নিচিনা লাগিছে আপোনালোকে যদি মেঘখনলৈ চাই নহয় বা মেঘৰ আকৃতি চাওক মেঘৰ আকৃতি এইফালে একদম কোলা মোলা কৰি আহিছে একদম এইফালে সেই চাইডে চাওক আপোনালোকৰ পৰিৱেশটো আৰু এই চাইডে পৰিৱেশ চাওক পৰিৱেশটো একদম বেয়া কৰি পেলালে দেই পৰিৱেশটো সঁচাকৈ একদম আন্ধাৰ কৰি পেলালে